নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চিম্পলিফিকেশ্যন মানে সৰলীকৰণৰ কেইটামান প্ৰশ্ন উত্তৰ। খুব সহজ পদ্ধতিত আনিছোঁ। আশা কৰোঁ আপোনালোকৰ বাবে অলপ হ'লেও সুবিধা হ'ব। আৰু এইখিনিতে কওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি এটা খুব ধুনীয়া টপিক আলোচনা কৰিম। আজি হৈছে চিম্পলিফিকেশ্যন মানে সৰলীকৰণ কেনেকৈ কৰে আজি সেইটো শিকিম। আৰু এটা খুব ধুনীয়া শ্বৰ্ট ট্ৰিক্সত শিকিম যে কেনেকৈ কৰে। আৰু আগৰ এক্সামবিলাকতো অহা দেখা গৈছে, কিন্তু আপুনি যদি আছাম পুলিচ ABUBৰ কাৰণে যদি প্ৰেক্টিছ কৰে তেতিয়া আপুনি বহুত টানকৈ নাচাব। একদম ইজি প্ৰশ্নবিলাক চাব আৰু বহুত সহজ পদ্ধতিত চাব আৰু খুব সৰু সৰু প্ৰশ্নবিলাক চাব। যদি SIৰ কাৰণে প্ৰেক্টিছ কৰে তেতিয়া অলপ হাৰ্ডকৈ চাব, কাৰণ প্ৰেক্টিছটো বেছি কৰিব লগা হয়, বেছি কষ্ট কৰিব লগা হয়। কিন্তু যদি ABUBৰ কাৰণে কৰে তেতিয়া বহুত টান কুৱেশ্যন নাহে। চিম্পলিফিকেশ্যন বুলিয়ে নহয়, যিকোনো টপিকৰ পৰাই, মেথছৰ যিকোনো টপিকৰ পৰাই খুব ইজিকৈ আহে। আপুনি আগৰ পেপাৰবিলাক যদি চোৱা নাই চাব, আৰু ময়ো দি থোৱা আছে আগৰ পেপাৰ। যদিও পোৱা নাই তেনেহ'লে মই আৰু দিম আপোনালোকৰ কাৰণে। আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব নেক্সট এক্সামত, আৰু আগৰ পেপাৰবিলাকৰ লগত মিলাই বনাই মই আপোনালোকক প্ৰশ্ন দিবলৈ চেষ্টা কৰিম। এইটো খুব সোনকালে দিম। আৰু চিম্পলিফিকেশ্যনৰ যদি প্ৰশ্ন চাওঁ কেনেকুৱা ধৰণৰ প্ৰশ্ন বেছিকৈ আহিব পাৰে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া আপুনি কেনেকৈ কৰিব, আৰু ইয়াৰ কিছুমান নিয়ম আছে কেনেকৈ কৰিলে আপুনি ইয়াৰ এনচাৰটো উলিয়াব পাৰিব। সেইটো আচলতে ইয়াৰ ফৰ্মুলা বুলিয়ে ক'ব পাৰি। ইয়াত যিহেতু যদি আপুনি চিম্পলিফিকেশ্যনৰ প্ৰশ্ন এনচাৰ উলিয়াবলৈ যায়, এনেকৈ যদি থকা প্ৰশ্নবিলাকৰ যদি এনচাৰ উলিয়াবলৈ যায় তেতিয়া আপুনি কি কৰিব লাগিব, বদমাছ ৰুল ফ'ল' কৰিব লাগিব। আৰু বদমাছ ৰুল আপুনি কেনেকৈ ফ'ল' কৰিব, কাৰণ বদমাছ ৰুল বুলি কৈছোঁ, কিন্তু কেনেকৈ ফ'ল' কৰিব যদি আপুনি তাৰ নিয়মখিনি আপুনি নাজানে তেতিয়াহ'লে আপুনি ইয়াৰ এনচাৰটো উলিয়াব নোৱাৰিব। গতিকে মই বদমাছ ৰুলনো কেনেকৈ কৰে সেইটো মই আপোনালোকক প্ৰথমতে কৰি দেখুৱাই লওঁ, তাৰপিছত ইয়াৰ এনচাৰটো কৰিম। এতিয়া আমি চাম যে বদমাছ ৰুল কেনেকৈ কৰে। যিহেতু ইয়াত BODMAS বদমাছ ৰুল এইটো মুখস্থ কৰি থ'লেই, আপুনি যদি এইটো মনত ৰাখি থয় তেতিয়াহ'লে আপুনি চিম্পলিফিকেশ্যনৰ এনচাৰটো উলিয়াবলৈ সহজে পাৰিব। আৰু ইয়াত আমি চাম যে এনেকৈ আপুনি এতিয়া চাইছে যে বদমাছ ৰুল এনেকৈ লিখি দিছোঁ। মানে কি আপুনি হয়তো সকলোৱে বুজি নাপাব পাৰে, কিছুমানে হয়তো প্ৰেক্টিছ কৰি থকাসকলে প্ৰিপেৰেশ্যন কৰি থকাবিলাকে গম পাইছে আগতে বেলেগৰ ভিডিঅ' যদি চাই আছে। আৰু ইয়াত কি কৰিব, ইয়াত B মানে হৈছে ব্ৰেকেট। এইটোৱে আচলতে মনত ৰাখিব লাগে। যদি আপুনি বদমাছ বুলি যদি মনত ৰাখি থয় তেতিয়াহ'লে আপুনি বাকীখিনি পাৰিব, কাৰণ B মানে কি, O মানে কি, D মানে কি, M মানে কি, A মানে কি, S মানে কি, এইখিনি যদি আপুনি মনত ৰাখি থয় তেতিয়াহ'লে পাৰিব। আৰু এইটো এবাৰ দেখাৰ পিছত হয়তো আপোনাৰ মনত থাকিয়ে যাব। B মানে হৈছে ব্ৰেকেট। ব্ৰেকেট তিনিটা থাকিব পাৰে, যে এনেকুৱা ধৰণৰ এটা ব্ৰেকেট আছে, এইটো ব্ৰেকেট থাকিবও পাৰে, বা এনেকৈ এটা থাকে এইটোও থাকিব পাৰে, বা এইটোও থাকিব পাৰে। এনেকুৱা ধৰণৰ ব্ৰেকেট থাকিব পাৰে। ইয়াত তিনিটা ব্ৰেকেট আছে। ইয়াত এইকেইটা ব্ৰেকেট থাকিব পাৰে। আৰু O মানে হৈছে অফ, আৰু D মানে হৈছে ডিভিজন, DIVISION ডিভিজন কৈ দিছোঁ, আখৰ ধৰিব নোৱাৰিবও পাৰে। আৰু ডিভিজনৰ চিম্বলটো কেনেকুৱা আপোনালোকে জানেই হয়তো, এইটোও থাকিব ডিভিজনৰ। এই ব্ৰেকেটটো মই এনেই লগাই দিছোঁ, কিন্তু চিম্বলটো এইটোহে। তাৰপিছত M মানে হৈছে মাল্টিপ্লিকেশ্যন, PLICATION মাল্টিপ্লিকেশ্যন মানে পূৰণ। তাৰপিছত A মানে হৈছে এডিশ্যন, এডিশ্যন মানে হৈছে যোগ। আৰু লাষ্টত আছে S মানে হৈছে ছাবট্ৰেকশ্যন। বেছি কোন হৈ গ'ল। আপুনি যদি চিম্পলিফিকেশ্যনৰ প্ৰশ্ন কৰিবলৈ যায় তেনেহ'লে এইটো বদমাছ ৰুলটো মনত ৰাখি থ'ব লাগিব। ইয়াত বদমাছ মানে হৈছে B মানে হৈছে ব্ৰেকেট, O মানে হৈছে অফ, D মানে হৈছে ডিভিজন,
এম মানে হৈছে মাল্টিপ্লিকেশ্যন, এ মানে হৈছে এডিশ্যন আৰু এছ মানে হৈছে ছাবষ্ট্ৰেকশ্যন। এইকেইটা কথা যদি মনত ৰাখি থয় তেনেহ'লে আপুনি চিম্পলিফিকেশ্যনৰ প্ৰশ্ন আহিলে আপুনি কৰিব পাৰিবই। আৰু এইটো চাওক যে ব্ৰেকেট সাধাৰণতে তিনিটা থাকিব। এনেকুৱা ধৰণৰ ব্ৰেকেট হ'ব পাৰে, এইটো ব্ৰেকেট হ'বও পাৰে, এইটো ব্ৰেকেট হ'বও পাৰে। আৰু অফ মানে তাৰপিছত ডি মানে হৈছে ডিভিজন, মানে প্ৰথমতে যেতিয়া প্ৰশ্নটো থাকিব ব্ৰেকেট তাৰপিছত ডিভিজন হৰণ কৰিব লাগিব, তাৰপিছত অংকটো পূৰণ কৰিব লাগিব, তাৰপিছত যোগ কৰিব লাগিব, তাৰপিছত বিয়োগ কৰিব লাগিব। এইটো যেতিয়া মই প্ৰশ্নত কৰি দেখুৱাম তেতিয়া আপুনি বুজি পাব কিন্তু প্ৰথম বা কিয় এনেকৈ চিৰিয়েলি দিয়া হৈছে। ব্ৰেকেটৰ পিছত হৰণ, পূৰণ, যোগ, বিয়োগ এইটো কেনেকৈ দিছে, এইটো কেনেকৈ আপুনি ব্যৱহাৰ কৰিব সেইটো মই দেখুৱাই দিম। যেতিয়া আমি প্ৰশ্ন কৰিম তেতিয়া আপুনি বুজি পাব। এইটো আপুনি একদম মনত ৰাখি থ'ব। যিকোনো মুহূৰ্ততে আপুনি যদি এইটো মনত ৰাখি থ'ব পাৰে তেনেহ'লে আপুনি এনচাৰ উলিয়াব পাৰিব। আৰু এইটো মনত ৰাখিবলৈ একেবাৰে সহজ। বদমাছ বুলি আপুনি যেতিয়া মনত ৰাখি থ'ব তেতিয়া আপুনি গোটেইখিনি পাৰিব আৰু এইটো মনত থাকিবই হয়তো সকলোৰে। আৰু এতিয়া আমি প্ৰশ্ন এটা কৰি চাওঁ, তেতিয়া গম পাই যাম যে বদমাছ ৰুল সাধাৰণতে কেনেকৈ ব্যৱহাৰ কৰা হয়। এতিয়া এইটো প্ৰশ্নতে এতিয়া আমি কেনেকৈ কৰিম, আকৌ বেলেগকৈ পাতি নাথাকোঁ, একেটা লাইনতে পিছে কৰি গৈ থাকিম। বদমাছ ৰুলটো ইয়াত এতিয়া কেনেকৈ ব্যৱহাৰ কৰিম। বদমাছ ৰুলত প্ৰথমতে কি আছিলে, ব্ৰেকেট আছিলে। যিহেতু আমাৰ ইয়াত কোনো ব্ৰেকেট নাই গতিকে তাৰপিছত কি আছে, ডিভিজন আছে, মানে হৰণ কৰিব দিছে। ইয়াত এতিয়া অংকটো ক'ত হৰণ কৰিব দিছে, এইটো হৰণ কৰিব দিছে, গতিকে আমি এইটো প্ৰথমতে হৰণ কৰি ল'ম। 5-20 যদি হৰণ কৰিম কিমানবাৰ যাব, 4 বাৰ যাব, গতিকে ইয়াত হ'ব 4। আৰু এতিয়া মই পাতি দেখুৱাই দিছোঁ 8 + 9 পূৰণ ইনটু 4 - 3। মানে বদমাছ ৰুলটো যিহেতু আমি এতিয়া ব্যৱহাৰ কৰিছোঁ, প্ৰথমতে যিহেতু ডিভিজন আছে গতিকে এইটো আমি হৰণ কৰি ল'লোঁ। হৰণ কৰি পিনি কিমান পালোঁ, 4 পালোঁ, গতিকে ইয়াত 4 পালোঁ। তাৰপিছত কি কৰিম, তাৰপিছত আছিলে কি মাল্টিপ্লিকেশ্যন আছিলে, মানে এইটো আমি এতিয়া পূৰণ কৰিব লাগিব। পূৰণ চিন, প্ৰথমতে হৰণ চিন ব্যৱহাৰ কৰিলোঁ, হৰণ চিন ব্যৱহাৰ কৰি এইটো কাটি ল'লোঁ, এইটো পাই গ'লোঁ। তাৰপিছত এতিয়া কি কৰিম, আমি এতিয়া পূৰণ কৰিম। পূৰণ কৰি কিমান পাম, 36, গতিকে কি হ'ব 8 + 36 - 3। তাৰপিছত এতিয়া কি কৰিম, তাৰপিছত আছিলে এডিশ্যন, মানে যোগ কৰিব দিছিলে। এতিয়া আমি এইটো যোগ কৰি দিম, এইটো যোগ কৰি দিলে কিমান পাম, 44 - 3। আৰু লাষ্টত কি আছিলে, ছাবষ্ট্ৰেকশ্যন। তাৰপিছত আমি এতিয়া কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব, গতিকে এইটো বিয়োগ কৰিলে কিমান পাম, 41 পাম। গতিকে ইয়াৰ এনচাৰটো হৈছে এইটোৱে হৈ গ'ল। আৰু ইয়াত আছেনে নাই চাই ল'ম, ইয়াত আছে যিহেতু, গতিকে 3 নম্বৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ। কেনেকৈ কৰিলোঁ বুজি হয়তো সকলোৱে ধৰিব নোৱাৰিবও পাৰে, কিছুমানে হয়তো বুজি পাই গ'ল। আৰু এইটো যদি পোৱা নাই তেনেহ'লে আমি আৰু কেইটামান প্ৰশ্ন, আৰু আপোনালোকৰ পৰা যিহেতু মোলৈ কমেণ্ট আহিছিলে যে অলপ দীঘলকৈ ভিডিঅ'বিলাক দিবলৈ দিছিলে, আৰু প্ৰশ্ন 1-2টা দিলে হয়তো আপোনালোকৰ অসুবিধা হ'ব পাৰে, সেইকাৰণে মই কেইবাটাও প্ৰশ্ন দিম আজি এইটো ভিডিঅ'ত, যাতে আপোনালোকে সহজকৈ কথাখিনি বুজি পায়। এইটো ভিডিঅ' চাই যাতে আপোনালোকে চিম্পলিফিকেশ্যনৰ প্ৰশ্নবিলাক কৰিব পাৰে। আৰু এটা প্ৰশ্ন লৈ আহিছোঁ, আৰু এইটো আছে ব্ৰেকেটত, কাৰণ ব্ৰেকেট থাকিলে আপোনালোকে কেনেকৈ কৰিব। 1-2টা কৰিলে বুজি নাপাবও পাৰে, সেইকাৰণে কেইবাটাৰো কৰিম আপোনালোকৰ কৈছিলে যিহেতু। আৰু এইটো এতিয়া আমি কেনেকৈ কৰিম, প্ৰথমতে আমি কি কৰিব লাগিব, বদমাছ ৰুলটো প্ৰথমতে আছিলে বি মানে হৈছে ব্ৰেকেট। ইয়াত যিহেতু ব্ৰেকেট আছে গতিকে আমি প্ৰথমতে এইটো প্লাছ কৰি ল'ব লাগিব। যদিও ইয়াত প্লাছ চিন আছে কিন্তু এই প্লাছ চিনটো চাই থাকিলে আমি নহ'ব। প্ৰথমতে প্লাছ চিনৰ আগত কি আছিলে, প্লাছ চিনৰ আগত আমাৰ ব্ৰেকেট দিছিলে, যিহেতু আমি এই ব্ৰেকেটটো চাব লাগিব। গতিকে আমি এইটো কেনেকৈ কৰিম, 25 - 4 ইনটু, ইয়াত যিহেতু ব্ৰেকেট আছিলে, কাৰণ বি মানে হৈছে ব্ৰেকেটটো যিহেতু আগতীয়াকৈ আমি আঁতৰাই ল'ব লাগিব, গতিকে এইটো কিমান আছিলে, ব্ৰেকেটটো যদি আঁতৰাই লওঁ তেতিয়া আমি কিমান পাম, 12 পাম, -4।
কিছুমানে হয়তো ভাবিব যে প্লাছ আছিলে, প্লাছটোতো 3 নম্বৰতহে আছিলে, কিন্তু প্লাছটো কেনেকৈ পালে। তেওঁলোকক মই কওঁ যে যিহেতু আমাক প্ৰথমতে ব্ৰেকেট 3টা আছিলে যে তাৰে এটা সৰু বন্ধনীটো আছে, গতিকে আমি এই ব্ৰেকেটটো প্ৰথমতে আঁতৰাই ল'ব লাগিব, তাৰপিছতে আমি কৰিব পাৰিম মানে যোগ বিয়োগ পূৰণ হৰণ যি আছে কৰিম। গতিকে আমি এইটো প্ৰথমতে ব্ৰেকেটটো আঁতৰাই ল'লোঁ, ব্ৰেকেটটো আঁতৰাই এইটো পালোঁ। তাৰপিছত এতিয়া আমি কি কৰিম, তাৰপিছত কি দিছিলে যে ব্ৰেকেটৰ পিছত আছিলে ডিভিজন, গতিকে আমি এইটো হৰণ কৰিব লাগিব। এই দুটা হৰণ কৰিলে কিমান পাম, আমি 3 পাম। গতিকে আমি এইটো পাতি ল'ম। আপুনি এক্সামত ইমানকৈ পাতি নাথাকিলেও হ'ব, অলপ শ্বৰ্টকৈ নিজে যিমান পাৰে কৰিব। 3 পালোঁ। তাৰপিছত আমাক কি আছিলে, মাল্টিপ্লিকেশ্যন আছিলে, গতিকে 25 মাইনাছ এই দুটা এতিয়া আমি পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কিমান পাম, 12 পাম প্লাছ 3। তাৰপিছত কি কৰিব লাগিব, 25 মাইনাছ, এতিয়া আমি কি কৰিম, যিহেতু আমাৰ এতিয়া প্লাছ আছে, গতিকে প্লাছটো আমি কাৰ লগত কৰিম, এইটো পাতিব নালাগে দেই, চৰি। এতিয়া আমাক কি আছে, প্লাছ আছে, প্লাছৰ পিছত কি আছে, মাইনাছ আছে। গতিকে যিহেতু হৰণ কৰিলোঁ, তাৰপিছত আমি পূৰণ কৰিলোঁ, এতিয়া আমি কি কৰিব লাগে, যোগ কৰিব লাগে। যোগ কৰিবলৈ হ'লে মানে কি কৰিব লাগিব, গতিকে ইয়াৰ 3টোৰ আগত কি আছে, প্লাছ চিন আছে, 12ৰ আগত কি আছে, মাইনাছ, কিন্তু 25ৰ আগত কি আছে, যিহেতু ইয়াত একো চিন দিয়া নাই, গতিকে ইয়াত আমি কি বুলি ভাবিব লাগিব, ইয়াত এটা প্লাছ চিন যোগ হৈ আছে, এই প্লাছটো আছে। কিন্তু যদি এনেকৈ আগত থাকে তেতিয়াহ'লে এইটো প্লাছ চিনটো দিয়া নহয়, সেইকাৰণে আমি কি কৰিব লাগিব, ইয়াতেতো আছে বুলি আমি যিহেতু জানোৱেই, গতিকে কি কৰিব লাগিব, এতিয়া প্লাছ কৰিব লাগিব। প্লাছ কৰিম কাৰ লগত, এইটো আৰু এইটোৰ মাজত আমি প্লাছ কৰিম। প্লাছ কৰি কিমান পাম, 28 পাম মাইনাছ 12। এতিয়া আমি এই দুটা মাইনাছ কৰি দিম, মাইনাছ কৰিলে কিমান পাম, 16 পাম। গতিকে ইয়াত অপশ্যনত আছেনে, অপশ্যনত আছে, অপশ্যন 2টো হৈছে ৰাইট এনচাৰ। এইখিনিতে চাগে অলপ কিছুমানৰ বুজাত খেলি মেলি হৈছে, সেইটো মই পিছত আকৌ বুজাই দিম। ইয়াৰ ৰাইট এনচাৰটো হৈছে 16, আৰু এইটো হয়তো বুজি পালে বুলি মই ভাবোঁ, কাৰণ এইখিনিতে অকণমান খেলি মেলি লাগিছে। যিহেতু ইয়াৰ আগত আমি 25 মানে প্লাছ আছে বুলি ধৰা হয়, প্লাছ থাকে, সেইকাৰণে কি হয়, এইটো আৰু এইটো এই দুইটা প্লাছ আমি প্লাছ কৰি দিলোঁ, তাৰপিছত গতিকে মাইনাছটো থাকি গ'ল, মাইনাছটো আমি পিছত এনেকৈ মাইনাছ কৰি দিলোঁ। আৰু এটা কৰি চাওঁ, ব্ৰেকেট লগাই কৰিম, তেতিয়া বুজি পাব। এইটো এটা কৰি চাম, এইটো ব্ৰেকেট লগা হয়, এইটো আমি কেনেকৈ ইয়াৰ এনচাৰটো উলিয়াম। যিহেতু ইয়াত এনেকৈ আছে, লাষ্টত কি আছে, ইয়াত ব্ৰেকেট এটা আছে, গতিকে আমি এইটো কেনেকৈ পাতিম, প্ৰথমতে পাতি লওঁ। প্ৰথমতে 18 প্লাছ 12 ডিভাইডেড বাই 4 প্লাছ 2, প্ৰথমতে যিহেতু বি আছে বদমাছ ৰুলত, গতিকে আমি ব্ৰেকেটটো আঁতৰাই ল'ম। ব্ৰেকেটটো আঁতৰাই কিমান পাম, 1 পাম। মানে ইয়াত যে একো নাই দিয়া, গতিকে ইয়াত আমি কি আছে বুলি ধৰি ল'ম। যদি ইয়াৰ আগত আছে, ইয়াৰ আগত কি আছে, প্লাছ আছে, কিন্তু এনেকৈ থাকিলে ইয়াৰ মাজত কি থাকিব, ইয়াৰ মাজত ইনটো থাকে। যদি ইয়াত একো দিয়া নাই কাৰণে মই এইটো লিখি দিছোঁ, এইটো ইনটো থাকে, কিন্তু এইটো যদি নিদিয়াকৈ থাকে, যদি 2 মাইনাছ, এইকেইটা আকৌ এবাৰ লিখি দিওঁ, 2 3 মাইনাছ 2 এনেকৈ যদি থাকে, তেতিয়া আপুনি কি বুজিব যে ইয়াৰ মাজত এটা ইনটো আছে। গতিকে ইয়াৰ মাজত এটা যিহেতু পূৰণ চিন আছে, গতিকে এইটো আমি এনেকৈ পাতি ল'লোঁ। এনেকৈ পতা মানে কি, ইয়াৰ মাজত এটা পূৰণ চিন থকা। তাৰপিছত আমি প্ৰথমতে কি কৰিলোঁ, ব্ৰেকেটটো ক্ল'জ কৰি ল'লোঁ। তাৰপিছত এতিয়া কি কৰিম, 18 প্লাছ, প্ৰথমতে আমি কি কৰিব লাগিব, বদমাছ ৰুলৰ মতে প্ৰথমতে এইটো আমি হৰণ কৰি ল'ব লাগিব। কিমান পাম আমি, এইটো 3 পাম, গতিকে ইয়াত হ'ব 3 প্লাছ 2, এইটো আমি উঠাই দিলোঁ, কাৰণ ইয়াৰ মাজত যিহেতু পূৰণ চিন এটা আছে, 2 গুণ কিমান, 2 পাম, সেইকাৰণে আমি এইটো 2কে লিখি দিলোঁ। এতিয়া কি কৰিম, ইয়াত যিহেতু গোটেইখিনি প্লাছ চিন আছে, গতিকে আমি এইটো প্লাছ কৰিম। প্লাছ কৰি কিমান পাম, 18 2 20 3 23 23 পাম, কাৰণ ইয়াত আমাৰ বদমাছ ৰুলত পূৰণ আছিলে, ইয়াত যিহেতু আমাৰ পূৰণ চিন নাই, পূৰণ চিন এইটোৱে আছিলে, কিন্তু এইটো আমি ডাইৰেক্ট পাতিয়ে দিলোঁ, কাৰণ ইয়াত যিহেতু 1হে আছে, সেইকাৰণে আমি এনেকৈ পাতি দিলোঁ। তাৰপিছত পূৰণৰ পিছত কি আছিলে, যোগ চিন আছিলে, যিহেতু ইয়াত গোটেইখিনিয়ে যোগ,
ইয়াৰ আগত যেহেতু যোগ এটা আছে গতিকে এই গোটেইখিনি যোগ আৰু বিয়োগ চিন যেহেতু নাই গতিকে ইয়াৰ আমাৰ এনসাৰটো কি পালো 23 পালো আশা কৰোঁ এটো আপোনালোকে ভালকৈ বুজি পালে আৰু এটা কৰি চাম এটো একে ধৰণৰ হয় কাৰণ এবাৰ নাভাবিব যে বহুত দিছো কাৰণ বেছিকে যেতিয়া দিম তেতিয়া আপোনালোকৰ নিজৰ কাৰণে সুবিধা হ'ব বেছি ভালকৈ বুজি পাব আৰু প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ আহে বুজি পাব আৰু মই ইয়াত আপোনাক কি কৰিব পাৰো বহুত ব্ৰেকেট লগাই পিনি দুটা তিনটা ব্ৰেকেট লগাই এটা প্ৰশ্ন বনাই দিব পাৰো কিন্তু যদি আপুনি এ বি ইউ বি কাৰণে চাই তেনেহলে ইমান টানকৈ নাহে যদিও আহে এটো অলপ টানেই হ'ব কিন্তু ইয়াত অলপ বেছিকেহে আহিব কিন্তু পদ্ধতিটো এনেকুৱা আহিব সেই কাৰণে আপুনি শিকি থোৱাটো ভাল এনেকুৱা ধৰণৰ আহি যাব পাৰে কিন্তু ব্ৰেকেট তিনটা চাৰিটা লগাই পিনি বহুত টানকৈ নাহে সেই কাৰণে আপুনি ইমান কষ্ট কৰি নাথাকিলেও হ'ব অলপ ইজিকৈ আমি কৰি আছো প্ৰেক্টিস বিলাক আৰু ইজি প্ৰশ্ন লৈছো বেছি টানকৈ লোৱা নাই যাতে বুজাত অলপ সহজ হয় আৰু সোনকালে কৰিব পাৰে কাৰণ এ বি ইউ বি যেহেতু বহুত টাইম নাথাকে এক্সাম বিলাকৰ এ বি ইউ বি হওক বা এছআইটি হওক যিকোনো এক্সামত বহুত নাথাকে টাইম সেই কাৰণে আপোনালোকক কেতিয়াও বহুত টান অংক কৰিবলৈ নিদিয়ে আৰু এটো দুটা তিনটা ব্ৰেকেট লগা প্ৰশ্নটো আপোনালোকক নিদিয়ে সেই কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে প্ৰেক্টিস কৰিম প্ৰথমতে ইয়াত আমি কি কৰিব লাগিব এটো হৰণ কৰিব লাগিব গতিকে প্ৰথমতে আমি এটো হৰণ কৰিব লাগিব কিমান পালো এটো 4 পাম ইয়াত যেটো 4 4 গুণ 16 গতিকে 4 টো পাতি ললো 18 into 5 minus 3 plus 2 এতিয়া কি কৰিম এটো আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব আমি 18 লগত 5 পূৰণ কৰিলে কিমান পাম 90 পাম গতিকে 4 plus 90 minus 3 plus 2 এতিয়া কি কৰিম এতিয়া যেহেতু আমাৰ প্লাস আছে গতিকে আমি প্লাস কৰিব লাগিব পূৰণৰ পিছত এডিশন আছে এডিশন থাকিলে মানে কি কৰিব লাগিব প্লাস কৰিব লাগিব প্লাস আমি এটা কেনেকৈ কৰিম এতিয়া আমি এডিশন মানে প্লাস কৰিব গলে কি কৰিব লাগিব ইয়াৰ আগত যেটো এটা প্লাস আছে বুলি আমি জানোৱে গতিকে 90 আগত প্লাস আছে আৰু 2 আগত কি আছে প্লাস আছে গতিকে আমি এই গুটিকিটা প্লাস কৰিব লাগিব এটো থাকি যাব এটো যেহেতু মাইনাস আছে 3 আগত যেহেতু মাইনাস আছে গতিকে ইয়াৰ আগত এটা প্লাস আছে এটো ইয়াত লিখা নহয় কিন্তু আমি জানো যে ইয়াৰ আগত এটা প্লাস আছে গতিকে 90 লগত 4 যদি প্লাস কৰি দিম কিমান পাম 94 পাম তাৰপিছত 94 লগত যদি 2 প্লাস কৰি দিম কিমান পাম 96 minus 3 আৰু এটো যদি আমি মাইনাস কৰি দিম কিমান পাম 93 আৰু গতিকে আমাৰ 93 হৈছে আমাৰ এটোৰ এনসাৰ দেখিলে কিমান সহজ বহুত টান বুলি আপোনালোকে যেহেতু যি সকলে ভাবি থাকে তেওঁলোকক কৈছো একো টান নহয় একদম সহজ আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব বহুত টানকৈ নাহে আৰু এটো দেখিলে দুটা তিনটা লাইনতে এখিনি কমপ্লিট হৈ গৈছে আৰু এটা কৈছো আৰু বেলেগ পদ্ধতিত আহিবও পাৰে সেই কাৰণে আমি আৰু এটা পদ্ধতি শিকি থৈ দিও আৰু এটা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহা দেখা যায় যদি আহি যাবও পাৰে সেই কাৰণে আমি শিকি থওঁ কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আহি যাবও পাৰে যদি আহে কি কৰিব এতিয়া যদি আপুনি প্ৰেক্টিসটো কৰি থয় তেতিয়া কি হ'ব এক্সামত আপোনাৰ মনত পৰি যাব যে হয় এনেকুৱা ধৰণৰ প্ৰশ্ন মই কৰিছো আগতে প্ৰেক্টিস গতিকে মই এটো পাৰিম এনেকৈ ভাবিব আৰু ইয়াত কি দিয়া আছে যে যোগ চিন মানে বিয়োগ মানে যোগ হৰণ মানে পূৰণ আকৌ পূৰণ মানে হৰণ হয় তেনেহলে ইয়াৰ মান কিমান হেতু আমাক সুধিছে গতিকে আমি কি কৰিম যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে প্ৰথমতে কি কৰিম এটো আমি ইয়াত পাতি লম কাৰণ এক্সামত আপুনি পাতি নললো হ'ব কিন্তু মই পাতি দেখুৱাই লম কাৰণ এতিয়া অংকটো কৰিবলৈ আৰু বুজাবলৈ সহজ হয় কি কৰিম প্ৰথম 4 - 5 + 3 এটো হয় আমাৰ প্ৰশ্নটো একে হয় আগৰখিনিৰ দৰে কিন্তু যদি এনেকৈ প্ৰশ্নটো দীঘলীয়াকৈ দিয়াত হয় যদি দীঘলীয়াকৈ বনাই দিয়ে তেতিয়া আমি কি কৰিম হেতুহে বুজাব বিচাৰিছো গতিকে এটো আমি এতিয়া কি কৰিম প্ৰথমতে আমি 18 টো পাতি লম তাৰ পিছত কি দিয়া আছে যে পূৰণ মানে কি দিয়া আছে ইয়াত চাম পূৰণ মানে দিছে কি হৰণ গতিকে এটো হৰণ পাতি ললো আৰু 3 টো পাতি ললো এই 3 টো ইয়াত পাতি ললো এতিয়া দিছে যে হৰণ মানে কি দিছে পূৰণ গতিকে হৰণ মানে যেটো পূৰণ আমি পূৰণ চিন দি ললো তাৰ পিছত কি আছে 4 ত ইয়াত কি আছে মাইনাস কি আছে ইয়াত বিয়োগ মানে যোগ গতিকে আমি যোগ চিন পাতি ললো
তাৰপিছত কি ওলালে 5 ইয়াত কি আছে প্লাছ যোগ চিন আছে তাৰপিছত ইয়াত হ'ব আমাৰ কি মাইনাছ কথাবিলাক কওঁতে ইংলিছ আছামিজ দুইটা লগ খাই গৈছে কিন্তু তথাপিও কৈ গৈছোঁ যিয়ে নহওক যিয়ে ওলাইছে তাকে কৈ গৈছোঁ এতিয়া আমি এইটো যিহেতু আমাৰ এইটো পাতা হৈ গ'ল ইয়াৰ আগৰ যিখিনি দিছিলে যে প্লাছ মানে মাইনাছ মাইনাছ মানে প্লাছ এইবিলাক যে দিছিলে এইবিলাক আমি ইয়াত পাতি ল'লোঁ মানে এইটো প্ৰশ্নটো ভুলকৈ দিয়া আছিলে এইটো আমি ইয়াত শুদ্ধকৈ পাতি ল'লোঁ প্ৰশ্নৰ মতে শুদ্ধকৈ পাতি ল'লোঁ গতিকে কি কৰিম এতিয়া আমি এই আগৰ যি পদ্ধতিটো আছিলে আগৰ যি বদমাছ ৰুল আছিলে সেই ৰুলটো এতিয়া আমি ব্যৱহাৰ কৰিম প্ৰথমতে কি আছিলে হৰণ কৰিব লাগে এইটো আমি হৰণ কৰিম কিমানে বাৰ যাব 6 বাৰ যাব গতিকে 6 * 4 + 5 - 3 তাৰপিছত কি দিছিলে মাল্টিপ্লিকেশ্যন দিছিলে আমি এইটো পূৰণ কৰিব লাগিব 6 × 4 কিমান 24 + 5 - 3 এতিয়া কি কৰিম আমি এইটো প্লাছ কৰিম প্লাছ কিমান হ'ব 24 লগত 5 যদি আমি প্লাছ কৰি দিওঁ কিমান পাম 29 - 3 পাম গতিকে এইটো এতিয়া আমি কি কৰিম মাইনাছ কৰিলে কিমান পাম 26 পাম গতিকে ইমানখিনিয়ে হয় আৰু ইয়াৰ এনসাৰ পালো কিমান 26 ইয়াৰ অপচনত চাম যে অপচন কোনটো 3 নম্বৰ ইয়াৰ ৰাইট এনসাৰ হয় গতিকে দেখিলে যে ইয়াত এইবিলাক যে থাকে যে এইবিলাক থাকিলে বোলে একো ভয় কৰিবলগীয়া একোৱে নাই যেনেকৈ প্ৰশ্নটো কৈছে আমি তেনেকৈ পাতি ল'লোঁ পাতি লৈ পিনি আমি বাকীডোখৰ কি কৰিম বদমাছ ৰুল যি আছিলে সেই ৰুলটো ব্যৱহাৰ কৰিম আৰু ইয়াৰ এনসাৰটো আমি 1 মিনিটেই নালাগে 30 ছেকেণ্ডতে আমি ইয়াৰ এনসাৰটো উলিয়াই ল'ব পাৰিম গতিকে ইমানেই হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এটা কৰি চাম তেতিয়া একদম ধুনীয়াকৈ বুজি পাব এইটো এটা প্ৰশ্ন ইয়াতো সেই একে ধৰণে আছে আগতে দিয়া দৰে যে প্লাছ মানে মাইনাছ তেনেকৈ দিয়া আছে কিন্তু এবাৰ কি দিছে এবাৰ অকমান চিনটো বদলি গৈ দিছে যদি এনেকৈ থাকে কি কৰিব এইবিলাক পঢ়ি নাথাকো এনে টাইম যাবগৈ ডাইৰেক্ট প্ৰশ্নটো কৰি চাম যে 12 + 6 আমাৰ ইয়াৰ মানটো কিমান সুধিছে কিন্তু ইয়াৰ এই চিনকেইটা আমি কি কৰিব লাগিব বদলি কৰিব লাগিব বদলি কেনেকৈ কৰিম যেহেতু ইয়াত প্ৰশ্নটো দিয়া আছে যে যোগ চিন মানে হৰণ চিন গতিকে আমি ইয়াত এইটো পাতি ল'ম 12 যোগ মানে কি আছে হৰণ আছে গতিকে আমি হৰণ চিন পাতি ল'ম আকৌ হৰণ মানে কি দিছে বিয়োগ দিছে গতিকে বিয়োগ চিন দিম 3 আৰু বিয়োগ মানে পূৰণ গতিকে পূৰণ 2 তাৰপিছত যোগ 8 এইটোৱে হয় আমাৰ প্ৰশ্নটো যি দিয়া আছে আমি সেইটো চাই পাতি ল'লোঁ এই চিনখিনি আমি বদলি কৰি ল'লোঁ এইটো আমি বদলি কৰি ল'লোঁ বদলি কৰা মানে কি আমাৰ প্ৰশ্নটো সমানে আধা গুচিয়ে গ'ল উত্তৰটো ওলাবলৈ আৰু যিহেতু বেছি নাই সেইটো আমাৰ হৈছে কাৰণ যিটো আমাক প্ৰশ্ন বিচাৰিছিলে প্ৰশ্নৰ মতে আমি লিখি ল'লোঁ প্ৰথমতে এতিয়া আমি কি কৰিম এতিয়াতো এইখিনিৰ পৰা একেবাৰে সহজ হয় কাৰণ আমি এইডোখৰ পৰা আমি বদমাছ ৰুল ব্যৱহাৰ কৰিম গতিকে ইয়াত কি আছে প্ৰথমতে হৰণ কৰিব লাগিব কিমানে বাৰ যাব 2 এবাৰ যাব গতিকে 2 পাতি ল'লোঁ তাৰপিছত কি আছে কি কৰিব লাগিব হৰণ কৰাৰ পিছত পূৰণ আছে 3 * 6 = কিমান 3 × 2 = 6 + 8 ডাইৰেক্ট পাতি ল'লোঁ এতিয়া কি কৰিম আমি এইটো প্লাছ কৰিব লাগিব প্লাছ কি কাৰ লগত কৰিম কি আছে ইয়াত 8 আছে আৰু ইয়াৰ আগত যেটা এটা প্লাছ চিন আছে আমি এইটো আগৰখিনিত পায়ে আহিছোঁ গতিকে 8 × 2 = কিমান 10 - 6 গতিকে এইটো আমি যদি মাইনাছ কৰি দিওঁ কিমান পাম 4 পাম 4 ইয়াৰ অপচনত আছেনে আছে গতিকে 3 নম্বৰটো যে ৰাইট এনসাৰ আৰু এইখিনিতো এইটো সকলোৱে বুজি পাইছে বুলি ভাবোঁ তথাপিও আকৌ এবাৰ মই মুখতে কৈ দিছোঁ যে এইটো আমি প্ৰথমতে হৰণ কৰিলোঁ হৰণ কৰি এইটো পাতি ল'লোঁ তাৰপিছত আকৌ এটা লাইন পাতি থকা নাই এটা লাইন আমি কমাই দিলোঁ কমাই কি কৰিলোঁ যিহেতু পূৰণ কৰে তাৰপিছত হৰণৰ পিছত যিহেতু পূৰণ চিন আছিলে গতিকে এই মাইনাছ চিনটো আমি ইয়াত দি ল'লোঁ দি পিনি এই 3টো কি কৰিলোঁ এইটো আমি পূৰণ কৰি ল'লোঁ পূৰণ কৰি আমি 6 ডাইৰেক্ট পাতি
এইটো প্লাছ চিন দি পিনি 8 পাতি ল'লোঁ আৰু 8ৰ আগত যিহেতু প্লাছ আছে আৰু 2 আগত যিহেতু এটা প্লাছ চিন আছে গতিকে 8 আৰু 2 দুইটা প্লাছ কৰি আমি কিমান পালোঁ 10 পালোঁ আৰু -6টো আমি ইয়াত পাতি দিলোঁ গতিকে 10ৰ পৰা 6 গুচি গ'লে থাকিলে 4টো হৈছে আমাৰ ৰাইট এনচাৰ এতিয়া অপশ্যনত যিহেতু 3 আছে 3 নম্বৰটো আমাৰ হৈছে ৰাইট এনচাৰ গতিকে ইমানেই হৈছে গতিকে বহুত টান নহয় আৰু এটা দি চাওঁ আৰু এটা কৰি চাওঁ কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে আপোনালোকে মই ভাবোঁ কেতিয়াও এৰি থৈ আহিবলগীয়া নহয় এক্সামত আৰু এইটো যদি এনেকুৱা আহে কি কৰিব কাৰণ এই ব্ৰেকেটটো থাকিলে যিহেতু বহুতৰে অলপ প্ৰব্লেম হৈ যাব পাৰে সেইকাৰণে ভাবিলোঁ আৰু এটা কৰি দেখুৱাওঁ যে ইয়াত যিহেতু যোগ চিন আছে তথাপি ইয়াত কি আছে ভিতৰৰ বাহিৰত কি আছে এটা ব্ৰেকেট আছে গতিকে ব্ৰেকেট থাকিলে প্ৰথমতে আমি ব্ৰেকেটটো আঁতৰাই ল'ব লাগিব ব্ৰেকেটটো আঁতৰাই ল'লে কি পাম 6 পাম ডিভাইডেড 3 এতিয়া কি কৰিম আমি এইটো পূৰণ কৰি ল'ব এতিয়া আমি কি কৰিব লাগিব যিহেতু আমাৰ এইখিনি পাতা হৈ গ'ল আমি ব্ৰেকেটটো প্ৰথমতে আঁতৰাই ল'লোঁ এতিয়া কি কৰিম আমি এইটো হৰণ কৰিব লাগিব হৰণ কৰিলে কি পাম 2 পাম গতিকে 3 × 2 ইজিকেল কিমান হ'ল 6 গতিকে 6 হ'ল আমাৰ ৰাইট এনচাৰ দেখিলে একদমেই সহজ আৰু যদি আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়া এক্সামত কেতিয়াও এৰি থৈ নাহিব একদম বহুত সহজ পদ্ধতি আছে এইবিলাক কৰোঁতে আপোনাৰ 1 মিনিট সময় নালাগে 5 বা 10 ছেকেণ্ডত আপুনি বা 30 ছেকেণ্ডৰ ভিতৰত আপুনি এইটো এনচাৰ উলিয়াব পাৰিব গতিকে আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন কেতিয়াও এৰি থৈ নাহিব আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ